আসলতে ইংরেজিতে এষাৰ কথা আছে, টু কিল টু বাৰ্ডছ উইথ এ ষ্টোন, এক গুলিত দুই চিকাৰ। নলবাৰীৰ সমাজ জীৱনৰ লগত জড়িত, নলবাৰীৰ প্ৰতিটো সমস্যাৰ লগত জড়িত নলবাৰীৰ এগৰাকী বিশিষ্ট নাগৰিক, এগৰাকী শিক্ষক, যিগৰাকী শিক্ষকে এখন বিদ্যালয়ৰ অধ্যক্ষ। আজি ৩০-৪০ বছৰ ধৰি তেখেতে এই কামটো কৰি আহিছে। আৰু তেখেতৰ অৰ্থাৎ জিতেন্দ্ৰ কুমাৰ জৈন, তেখেতৰ নাম হ'ল জিতেন্দ্ৰ কুমাৰ জৈন। এই জিতেন্দ্ৰ কুমাৰ জৈনক ৰাজনৈতিকভাৱে সামাজিকভাৱে হত্যা কৰিবলৈ এটা পৰ্টেল চেনেলটো আকৌ এটা বিতৰ্কিত, নলবাৰী এগৰাকী বিতৰ্কিত ৰাজনৈতিক ব্যক্তিৰ পত্নীৰ চেনেল, পৰ্টেল চেনেলটো, সেই চেনেলটো এটা ষড়যন্ত্ৰ কৰিছিল। আৰু ষড়যন্ত্ৰত এজন ব্যক্তি, যিজন ব্যক্তিৰ নাম হ'ল অনুপম ডেকা। অনুপম ডেকা আছিল এখন এই বিদ্যালয়খনৰ বিদ্যাঞ্চল স্কুলৰ প্ৰাক্তন সমন্বয়ক। তেখেতৰ জৰিয়তে এটা ষড়যন্ত্ৰ আৰম্ভ কৰিছিল, আৰু ষড়যন্ত্ৰটো হ'ল চৰিত্ৰ হনন। এগৰাকী প্ৰাক্তন শিক্ষয়িত্ৰীৰ লগত হোৱাটছআপৰ মেছেজ এডিট কৰি পেলাই তেওঁলোকে এটা নিউজ কৰিছিল। আৰু তাৰ বিৰুদ্ধে আমি অৰ্থাৎ জিতেন্দ্ৰ কুমাৰ জৈনে আৰু প্ৰাক্তন শিক্ষয়িত্ৰীগৰাকীয়ে থানাত FIR দিছিল। আজিলৈকে FIR-খনৰ সন্দৰ্ভত কোনো ধৰণৰ ব্যৱস্থা লোৱা হোৱা নাই। FIR-খনত ষড়যন্ত্ৰকাৰীৰ নামটো আৰু পৰ্টেল চেনেলটোৰ নাম স্পষ্টকৈ দিয়া হৈছিল। পৰ্টেল চেনেলটো হ'ল কাৰেণ্ট ট্ৰেণ্ড আৰু ষড়যন্ত্ৰকাৰীজনৰ নাম হ'ল অনুপম ডেকা। কিন্তু এই ধৰণৰ কোনো ধৰণৰ তেওঁলোকে ব্যৱস্থা লোৱা নাই পুলিচে। গতিকে আমি তাৰ বিৰুদ্ধে, আমি এই চৰিত্ৰ হননৰ বিৰুদ্ধে আমি আজি নলবাৰী জিলায়ুক্ত মহোদয়াক এখন স্মাৰক পত্ৰ দিলোঁ। ইয়াত নলবাৰীৰ বিভিন্ন দল সংগঠন, অসামৰিক মুখ্য ব্যক্তিসকল আছে, শিক্ষক শিক্ষয়িত্ৰীসকল আছে, বিভিন্ন বিদ্যালয়ৰ পৰা শিক্ষক শিক্ষয়িত্ৰীসকল আহিছে। তেওঁলোকে তেখেতসকলৰ লগত লগ লাগি আমি স্মাৰক পত্ৰ দিছোঁ। আমি প্ৰশাসনক আহ্বান জনাইছোঁ, অতি শীঘ্ৰে এটা তদন্তৰ ব্যৱস্থা কৰি ষড়যন্ত্ৰকাৰীক উপযুক্ত আইনী শাস্তি দিয়ক। কেইবাদিনো হ'ল এই যোৱা 22 জুনৰ ঘটনা, আজি 2 জুলাই। গতিকে আজি মোটামুটি 11 দিন হ'ল, আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। গতিকে আমি প্ৰশাসনক আজি আহ্বান জনাইছোঁ, জিলা প্ৰশাসনক আহ্বান জনাইছোঁ, ব্যৱস্থা লওক, নহ'লে কিন্তু আমি গণতান্ত্ৰিক প্ৰক্ৰিয়া আগবাঢ়িবলৈ আমি আগবাঢ়িম।